নমস্কাৰ আজি 23 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ একলা চলু নীতিয়ে বিপদ মাতিব ইণ্ডিয়া এলায়েন্সৰ মাজত প্ৰথমবাৰলৈ মুখ খুলিলে ডক্টৰ হিৰেন গোহাঁয়ে কৈছে বিজেপিৰ অৱস্থা ইমানো বেয়া হোৱা নাই যে কোনোবাই তেওঁলোকক অকলেই হৰুৱাব পাৰিব উপনিৰ্বাচনত মিত্ৰ দলক 2-1 আসন এৰি দিলে কংগ্ৰেছৰ একো ক্ষতি নহয় বিৰোধী ঐক্যৰ অনৈক্যক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁইৰ লোভ দেখুৱাই ৰামঠগন দিলে নীতিশ কুমাৰক ৰামঠগন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰক নিদিলে বিশেষ ৰাজ্যৰ মৰ্যাদা লোকসভাত ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ এতিয়া কি কৰিব নীতিশ কুমাৰে মোদী চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব নেকি নীতিশ কুমাৰে সেয়া সময়তহে লক্ষণীয় হ'ব বৰ্তমান সময়ত নীতিশ কুমাৰৰ কোনো এটা দাবীয়ে মানি লোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইবাবে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে হয়তো বিজেপিৰ এনডিএ এলায়েন্সৰ পৰা ত্যাগ কৰিব পাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিজেপি ত্যাগ কৰিলেই প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা নামি যাব নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব 15 আগষ্টত সমগ্ৰ দেশজুৰি ট্ৰেক্টৰ সমদল উলিয়াব কৃষকে শস্যৰ ন্যূনতম সমৰ্থন মূল্য সহ আন কেইবাটাও দাবীত কৃষকে কৰিব প্ৰতিবাদ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে বেয়া দিনত বিষ সকলোৱে একেলগে খাই ভাল দিনত ফল অকলে খাব বিচাৰিছে কংগ্ৰেছক কঠোৰ সমালোচনা কৰি উপনিৰ্বাচনক লৈ অখিল গগৈৰ নতুন সমীকৰণ 5টা সমষ্টিৰ 2টা সমষ্টি কংগ্ৰেছে সহযোগী দলৰ বাবে এৰি দিবলৈ প্ৰস্তাৱ দিছে অখিল গগৈয়ে এতিয়া অখিল গগৈৰ প্ৰস্তাৱ কংগ্ৰেছে গ্ৰহণ কৰে নে নকৰে সেয়াও সময়তহে লক্ষণীয় হ'ব বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী হাইদৰ হুছেইনক সংকটজনক অৱস্থাত GMCHৰ ICUত ভৰ্তি কৰোৱা হৈছে মাজনিশা ঘৰৰ বাথৰুমত পিছলি পৰি আঘাতপ্ৰাপ্ত হয় বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে যোগী আদিত্যনাথৰ চৰকাৰে বলবমৰ যাত্ৰাপথৰ দোকানৰ পৰা নাম ফলক আঁতৰোৱাৰ নিৰ্দেশনা আদালতৰ উত্তৰাখণ্ড মধ্যপ্ৰদেশ চৰকাৰলৈও নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে যোগী আদিত্যনাথৰ চৰকাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি বলবমৰ যাত্ৰাপথৰ দোকানৰ পৰা নাম ফলক আঁতৰোৱাৰ নিৰ্দেশনা দিছে উত্তৰাখণ্ড মধ্যপ্ৰদেশ চৰকাৰলৈও এই নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে যোগী চৰকাৰে মুছলমানৰ দোকানৰ পৰা কোনো বস্তু কিনি নাখাবলৈ আহ্বান জনাইছিল এবাৰ যোগী আদিত্যনাথৰ চৰকাৰক কঠোৰ নিৰ্দেশনা দি সকীয়াই দিছে সৰ্বোচ্চ ন্যায়ালয়ে কৈছে হিন্দু মুছলমানৰ ৰাজনীতি বাদ দিয়ক উন্নয়নৰ ৰাজনীতি কৰক আৰু সকলো জাতি জনগোষ্ঠীক সমান চকুৰে চাওক কণ্ঠশিল্পী ৰাহাত ফাতে আলী খানক গ্ৰেপ্তাৰ ডুবাই এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰসিদ্ধ গায়কগৰাকীক প্ৰাক্তন মেনেজাৰ সালমান আহমেদৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কণ্ঠশিল্পী ৰাহাত ফাতে আলী খানক এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো প্ৰসিদ্ধ গায়ক ৰাহাত ফাতে আলী খানক গ্ৰেপ্তাৰ কৰা হৈছে ডুবাই এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে গায়কগৰাকীক প্ৰাক্তন মেনেজাৰ সালমান আহমেদৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৰাহাত ফাতে আলী খানক মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ চেষ্টাৰ পৰিৱৰ্তে পবিত্ৰ মাৰ্গেৰিটাই কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পদমৰ্যাদা ৰক্ষা কৰক এবাৰ প্ৰদেশ কংগ্ৰেছে এই পৰামৰ্শ আগবঢ়াইছে পবিত্ৰ মাৰ্গেৰিটাক পুনৰ পবিত্ৰ মাৰ্গেৰিটাক তুলাধনা দিছে অসম প্ৰদেশ কংগ্ৰেছে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ দ্বাৰা সাংসদগৰাকী খুৰ্দাৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে
কিছুদিনৰ পৰা অসত্য আৰু মনে সজা কিছুমান ভুৱা তথ্যৰে সংবাদ মাধ্যম যোগে বিজেপি দলৰ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই কংগ্ৰেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে। মন্ত্ৰীগৰাকীৰ এনেধৰণৰ কাৰ্য দেখি তেওঁলৈ পুতৌ জন্মিছে। ৰাইজৰ দৃষ্টিত তেওঁ নিজকে হাঁহিয়াৰ পাত্ৰহে কৰি তুলিছে। প্ৰদেশ কংগ্ৰেছে কেইটামান দিনৰ পূৰ্বে উল্লেখ কৰিছিল যে পবিত্ৰ মাৰ্গেৰিটাই এতিয়া মাথো বিজেপি দলৰ মুখপাত্ৰ বা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হৈ থকা নাই, তেওঁ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী। গতিকে সংবাদ মাধ্যমত কিবা মন্তব্য দিয়াৰ পূৰ্বে তেওঁ প্ৰকৃত তথ্য আৰু সত্যৰ বিষয়ে অধ্যয়ন কৰি কোৱা উচিত। তেওঁ নিজৰ ব্যক্তিগত কথা নাভাবিলেও অন্তত কেন্দ্ৰীয় মন্ত্ৰী পদৰ গৰিমা ৰক্ষা কৰিব লাগে। অসত্য তথ্যৰে অসমৰ সংবাদ মাধ্যমত ভীমৰ গদা ঘূৰোৱাৰ পৰিৱৰ্তে কেন্দ্ৰত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰক। প্ৰেছ বিবৃতি যোগে এইদৰে কৈছে অসম প্ৰদেশ কংগ্ৰেছে। 1962 চনৰ এগৰাকী অখ্যাত যুঁজাৰু শ্বহীদৰ স্বীকৃতি বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ এটা পৰিয়ালৰ। ভাৰত চীন যুদ্ধৰ 62 বছৰ সম্পূৰ্ণ হৈছে, যি যুদ্ধত বহু শ্বহীদৰ খুনিতেৰে ৰাঙলী হৈছিল ভাৰতবৰ্ষৰ বক্ষ। কিন্তু তাৰ পিছতো বহু সৈনিকে লাভ নকৰিলে উচিত মৰ্যাদা। তেনে এগৰাকী সৈনিকৰ কাহিনীৰে সজোৱা হৈছে এক বিশেষ প্ৰতিবেদন। ভাৰত চীন যুদ্ধৰ 62 বছৰ সম্পূৰ্ণ হৈছে। এই ভয়াৱহ সময়ত দেশৰ সামৰিক শক্তিক সহায় কৰিবলৈ সাধাৰণ জনতা ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত স্থানীয় ৰাইজ আৰু বিভিন্ন চৰকাৰী বিষয়াই বিভিন্ন কৌশল অৱলম্বন কৰি চীনা আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সেনাবাহিনীক সহায় কৰিছিল। এই সময়তে বহু লোকৰ মৃত্যু ঘটিছিল যদিও বহু সময়ত সেইসকল লোকৰ বিষয়ে নজনাকৈয়ে থাকি ৰৈছে আৰু তেওঁলোকে উচিত মৰ্যাদা লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ভিতৰত এনে এগৰাকী লোকৰ কথা আপোনালোকক ক'বলৈ ওলাইছো, যি আজিও লাভ নকৰিলে উচিত মৰ্যাদা, আনকি লাভ কৰা নাই কোনো চৰকাৰী স্বীকৃতি। ব্যক্তিগৰাকী হৈছে ৰাজনৈতিক দুভাষী হিচাপে কাৰ্যনিৰ্বাহ কৰা এদা ময়ং। এদা ময়ঙৰ হৈ নাতি টানি ময়ঙে ভাৰতৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মৰণোত্তৰৰ বাবে স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। 1962 চনৰ ভাৰত চীন যুদ্ধৰ সময়ত দেশৰ সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এদা ময়ঙক শ্বহীদৰ স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অনুৰোধ নাতি টানি ময়ঙৰ।